শাৰদীয় দুৰ্গা পূজালৈ মাত্ৰ এটা দিন বাকী আৰু তেনে সময়ত দেখিবলৈ পোৱা গৈছে ৰঙাপাৰাৰ যি অঞ্জলি শিল্পালয়ত কিন্তু এতিয়া মৃৎশিল্পীসকল কিন্তু ব্যস্ত হৈ পৰিছে দুৰ্গাৰ যি প্ৰতিমাত অন্তিম পৰশ দিয়াত তেখেতসকল ব্যস্ত হৈ পৰিছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে যি অঞ্জলি শিল্পালয়ত এতিয়া যিসকল শিল্পী আছে সেই শিল্পীসকল কিন্তু এতিয়া যি দুৰ্গাৰ প্ৰতিমা সেই দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত তেওঁলোক এনেদৰে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে এতিয়া যেহেতু অন্তিম পৰশ দিছে আৰু যেহেতু আজি কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ কাৰণে কিন্তু এই যিসকল মূৰ্তি এই মূৰ্তি এতিয়াও বৰ্তমান শুকোৱা নাই কিন্তু যেহেতু দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী তেনে সময়ত কিন্তু এই যি ৰঙাপাৰা অঞ্জলি শিল্পালয় আছে অঞ্জলি শিল্পালয়ৰ কিন্তু মৃৎশিল্পীসকল কিন্তু এনেদৰে এতিয়া ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰঙাপাৰা অঞ্জলি শিল্পালয়ৰ স্বত্বাধিকাৰ আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব আপুনি যেহেতু এইবাৰ বৰষুণ হয়তো বহুত মূৰ্তি নুশুকালে আপুনি এতিয়া মূৰ্তিত অন্তিম পৰশ দি আছে কি ক'ব এতিয়া অন্তিম পৰশ দিয়াত আমাৰ যিমানেই কষ্ট হোক কিন্তু আমাৰতো ডেলিভাৰী টাইমতে দিবই লাগিব এতিয়া আমাৰ যেনেকৈ গেছ চিলিণ্ডাৰ হিটৰ লগা হৈছে এতিয়া যেনে তেনে কৰি হিট চিট লগাই এতিয়া আমাৰ দিব লাগিব ডেলিভাৰীটো টাইমততো পূজা দিবই লাগিব আৰু উপায় নাই বৰষুণৰ ৰ'দৰ লগতো আমি নোৱাৰিম কামটো টাইমত দিবই লাগিব সেইকাৰণে আমি চেষ্টাত আছোঁ যিমান সোনকালে পাৰোঁ কামবিলাক সম্পূৰ্ণ কৰি ডেলিভাৰী দিবলৈ কিমানটা মূৰ্তি বনাইছে আপুনি মই এতিয়া ইয়াতে 20জনা বনাইছোঁ মূৰ্তিৰ দাম কিমান দামৰ মূৰ্তি আপোনাৰ ইয়াত হাইষ্ট কিমান টকাৰ মূৰ্তি মোৰ ইয়াত হাইষ্ট 80,000ৰ পৰা লয়েষ্ট 20,000 টকালৈকে আছে মূৰ্তি ইয়াৰ পৰা মূৰ্তি অৰুণাচললৈকে যায় নেকি আপোনাৰ অৰুণাচলৰ মাল এতিয়া ফিনিচিং কৰি ডেলিভাৰী হ'বই এতিয়া গাড়ী লাগি আছে এতিয়া লৈ যাব অৰুণাচলৰ মূৰ্তি আছে বালিপাৰা আছে ইয়াতকৈ আকৌ এই আপোনাৰ বাগানৰো আছে মূৰ্তি মিছামাৰীৰো আছে এনেকুৱা বিভিন্ন জেগাত যায় ইয়াৰ পৰা মূৰ্তি বৰষুণৰ কাৰণে অসুবিধা পাইছে আপোনাৰ কাৰণে অসুবিধাটো বহুত হৈছে কিন্তু কি ক'ব এইটোতো অসুবিধাটো আৰু কাৰো অকলে হোৱা নাই চবৰে হৈছে এইটো মিলাই আছোঁ আমি এতিয়া হয় মই পুনৰ কৈছোঁ যে যেহেতু বৰষুণ নেৰানেপেৰা বৰষুণ এইকেইদিন হৈ থকাৰ কাৰণে এই যিসকল শিল্পী যি মূৰ্তি দুৰ্গাৰ প্ৰতিমাৰ মূৰ্তি এই মূৰ্তিসমূহ তেখেতসকলে কিন্তু কষ্ট কৰিবলগীয়া হৈছে এতিয়া তেখেতসকলে হিট দি এই মূৰ্তিসকল শুকুৱাই এনেধৰণেই কিন্তু যি অন্তিম পৰশ দুৰ্গাৰ প্ৰতিমাৰ যি অন্তিম পৰশ সেই অন্তিম পৰশ দিয়াত এনেদৰে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু মই পুনৰ কৈছোঁ যে এই যি ৰঙাপাৰা অঞ্জলি শিল্পালয় আছে এই অঞ্জলি শিল্পালয়ত সকলোতকৈ অধিক দামৰ মূৰ্তি হ'ল 80,000 টকা আৰু কম দামত যদি মূৰ্তি আছে তেতিয়াহ'লে 20,000 টকাৰ ইয়াত মূৰ্তি পাব আৰু চবতকৈ ডাঙৰ কথাটো হৈছে যে ইয়াৰ পৰাই যি ৰঙাপাৰা অঞ্জলি শিল্পালয়ৰ পৰাই কিন্তু কেৱল ৰঙাপাৰাই নহয় অৰুণাচল প্ৰদেশ ভালুকপুঙলৈকে ইয়াৰ পৰা মূৰ্তি ৰপ্তানি কৰা হয় ইয়াৰ পৰা লৈ যোৱা হয় ইতিমধ্যেই অৰুণাচললৈ যি মূৰ্তি সেই মূৰ্তি নিবলৈ ইতিমধ্যে লোক আহি ইয়াত উপস্থিত হৈছে আৰু ইতিমধ্যে এই যি অঞ্জলি শিল্পালয়ত কিন্তু এতিয়া এই মৃৎশিল্পীসকল কিন্তু ব্যস্ত হৈ পৰিছে যি মা দুৰ্গাৰ প্ৰতিমা সেই প্ৰতিমাত কিন্তু তেখেতসকলে অন্তিম পৰশ দিয়াত তেখেতসকল ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ